হেল্ল', ৱেলকাম টু এক্সিয়া IAS একাডেমি। আমি যোৱাকালি দেখা পাইছিলোঁ অসমৰ বাজেট 2026-27 উত্থাপন কৰা হৈছিলে আৰু তাত আমি এখন ইম্পৰ্টেণ্ট স্কিম দেখা পাইছিলোঁ আৰু সেই স্কিমখন হৈছে নিযুক্তিৰ নতুন দিগন্ত। অ'কে, আৰু এইখন হৈছে অসম গভৰ্ণমেণ্টৰ এখন ফ্লেগশ্বিপ স্কিম হয়, যিখন স্কিমত আসাম গভৰ্ণমেণ্টে টাৰ্গেট কৰিছে আৰু এডিশ্যনেল 2 লাখ এমপ্লয়মেণ্ট অপৰচুনিটিছ। এই যিখন স্কিম হয় সেই স্কিমখনৰ অবজেক্টিভ হৈছে যে অহা 5 বছৰত অসম চৰকাৰে 2 লাখ চাকৰি অপৰচুনিটি ক্ৰিয়েট কৰা। অ'কে, 2 লাখ এডিশ্যনেল এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট কৰা ইন দ্য নেক্সট 5 years, সেইটো হৈছে এইখন স্কিমৰ মূল উদ্দেশ্য। আমি যদি চাবলৈ যাওঁ যে অসম গভৰ্ণমেণ্টে যিটো আমাক কমিটমেণ্ট কৰিছিলে যে 1 লাখ চাকৰি দিব, তো অসম চৰকাৰে তাতকৈ বেছি চাকৰি দিলে ইন দ্য লাষ্ট 5 years। অ'কে, তো আমাক কমিটমেণ্ট কৰিছিলে 1 লাখ চাকৰি, বাট অসম চৰকাৰে 1.64 লাখ এপইণ্টমেণ্ট দিছিলে ইন দ্য লাষ্ট 5 years। আৰু এতিয়া যিখন নতুন স্কিম অনা হৈছে তাৰ টাৰ্গেট হৈছে যে আৰু 2 লাখ এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট কৰা ইন দ্য নেক্সট 5 years। অ'কে, আৰু এইখন স্কিমৰ আণ্ডাৰত ট্ৰাই কৰা হ'ব যে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ, ইউনিভাৰ্চিটিজ, মেডিকেল কলেজেছ, ষ্টেটুটৰী বডিজ, ছ'চাইটিজ, 6 Scheduled Councils আৰু যিবিলাক কোম্পানীত গভৰ্ণমেণ্টৰ এটা ছাবষ্টেঞ্চিয়েল এটা হোল্ডিং আছে তেনেকুৱা এৰিয়াবিলাকত এই এমপ্লয়মেণ্টটো ক্ৰিয়েট কৰা। আৰু অলৰেডি ইয়াত ঘোষণা কৰা হৈছে যে এটা ডেডিকেটেড টাস্ক ফ'ৰ্চ মানে বনোৱা হ'ব আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ অসমৰ চিফ ছেক্ৰেটাৰী, যোনে এই 2 লাখ চাকৰি কেনেকৈ দিব লাগে তাৰে এটা ভালদৰে ৰোডমেপ, কম্প্ৰিহেনচিভ এটা ৰোডমেপ বনাব। আৰু ইয়াত লগতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু যে অকল আগৰ ভেকেঞ্চিবিলাক ফিল আপ কৰাৰ কথাই কোৱা নাই, নতুন পষ্ট ক্ৰিয়েশ্যনৰ কথাও কৈছে। অ'কে, আৰু বেচিকেলি যদি আমি চাবলৈ যাওঁ যিখিনি ফ'কাছ ছেক্টৰ আছে সেইবিলাক হৈছে পুলিচ, ৰেভিনিউ, এডুকেশ্যন, হেল্থ কেয়াৰ, ফৰেষ্ট এণ্ড ৰেভিনিউ জেনেৰেটিং ডিপাৰ্টমেণ্টছ। অ'কে, তো আমাৰ যিখিনি এছপাইৰেণ্ট আছে, তো আপোনালোকে এই বস্তুটো চাব লাগে যে ইমান ডাঙৰ এটা অপৰচুনিটি আহিবলৈ গৈ আছে, তো সেইটো কাৰণে আপোনালোকে এতিয়াৰ পৰাই বিভিন্ন পৰীক্ষাৰ কাৰণে যিখিনি দৰকাৰী চিলেবাছ থাকে, যেনেকৈ আমি যদি চাবলৈ যাওঁ প্ৰায়বিলাক পৰীক্ষাত কি হয়, জেনেৰেল ষ্টাডিজ সোধে, মেথছ, ৰিজনিং এইবিলাক বস্তু সোধে, কাৰেণ্ট এফেয়াৰ্ছ বস্তু এইবিলাক সোধে। তো যদি মই সেইবিলাক বস্তু এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰোঁ তেতিয়াহ'লে তো আমাৰ কি হ'ব, আমাৰ এই চাকৰি পোৱা সম্ভাৱনাটো আল্টিমেটলি বাঢ়ি যাব। ঠিক আছে, তো আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।